হেল্ল' ষ্টুডেণ্টছ আশা কৰোঁ সকলো ভালে কুশলে আছা আজি মই তোমালোকক এটা খুব ইণ্টাৰেষ্টিং বস্তুৰ বিষয়ে ক'ব ওলাইছোঁ মই যেতিয়া পঢ়াই থাকোঁ বা যেতিয়া আমি BSc পঢ়াওঁ বা যেতিয়া আমি MSc পঢ়াওঁ নিজেও যেতিয়া ষ্টাডি কৰোঁ মোৰ মনলৈ এটা সদায় প্ৰশ্ন আহে আমি কিয় মেট্ৰিক্স পঢ়িব লাগে আৰু মই যেতিয়া নিজেও পঢ়াবলৈ যাওঁ বহুত ষ্টুডেণ্টে সোধে ছাৰ কিয় আমি মেট্ৰিক্স লাগে কিয় আমাক ইম্পৰ্টেঞ্চ কি হয় মেট্ৰাইচেছৰ ইম্পৰ্টেঞ্চ কি কিহৰ কাৰণে আমি পঢ়িব লগা হ'ল আমি যেতিয়া সচৰাচৰ পঢ়োঁ ক্লাছ 12ত যেতিয়া আমি পঢ়োঁ তেতিয়া আমাক কলেজত কেতিয়াও মানে কোনো বস্তুৰ এপ্লিকেশ্যনৰ বিষয়ে কোৱা নাযায় তাৰ ফলত আমাৰ কিছুমান ক্ষেত্ৰত ষ্টুডেণ্টে ভাবে যে এইটো বস্তু এজ ইউজুৱেল পঢ়ি গৈ আছো কিয় পঢ়িছো কিয় নপঢ়িছো একো বিষয়ে নাজানে এৱেৰনেছটো নাই আৰু মই ভাবো প্ৰত্যেকজন মেথছৰ টিচাৰে এটা ছাবজেক্ট পঢ়ালে এটা বিষয় পঢ়ালে এটা টপিক ডিছকাশ্যন কৰিলে তাৰ প্ৰেক্টিকেলি ৰিয়েল লাইফ এপ্লিকেশ্যন কি সেই বস্তুখিনি কোৱাটো খুবেই দৰকাৰী তো সেই মেইন পইণ্টটোৰ ওপৰত লক্ষ্য কৰি মই আজি তোমালোকক মেট্ৰাইচেছৰ ইম্পৰ্টেঞ্চখিনি ক'ব বিচাৰিছোঁ কাৰণ কিহৰ কাৰণে আমি মেট্ৰাইচেছ ইউজ কৰোঁ আমাৰ বেচিকেলি যেতিয়া আমি মেথছত পঢ়োঁ মেথছৰ এপ্লিকেশ্যন ডাইৰেক্টলি আমি প্ৰতিটো বস্তুতে প্ৰতিটো ছাবজেক্টত মেথছৰ এপ্লিকেশ্যন আছে সি লাগিলে কেমেষ্ট্ৰি হওক সি লাগিলে ফিজিক্স হওক ইনফেক্ট বায়'লজি হওক এভৰি ছাবজেক্ট মেথছ হেজ ইম্পৰ্টেণ্ট প্লেজ এণ্ড ইম্পৰ্টেণ্ট ৰুলছ প্ৰতিটো ছাবজেক্টত মেথছে এটা বহুত ইম্পৰ্টেণ্ট ৰোল প্লে কৰে তো আমি কিয় মেট্ৰিক্স লাগে সেই বিষয়ে তোমালোকক মই জাষ্ট অলপ অৱগত কৰিব বিচাৰিছো আমি যেতিয়া ইমেজ প্ৰচেছিং কৰোঁ এতিয়া আমি এতিয়া ফটো উঠাও ইমেজ যেতিয়া প্ৰচেছ হয় আমি যেতিয়া ফটো এখন উঠোৱা যায় তাক কেনেকে আমি তাক তোমাক এডিটিং কৰিব লাগিব তোমাক কেনেকে আমি তাক চেণ্ড কৰিব লাগিব বা এডিট কৰি পেলাই আমি কেনেকে নতুন নতুন ডিজাইন কৰিব লাগিব নতুন নতুন বস্তু এড কৰিব লাগিব এই সকলোবোৰ ক্ষেত্ৰত আমি কি কৰোঁ তোমাৰ মেট্ৰাইচেছ ইউজ কৰা যায় when we do image processing নেক্সট 3D গ্ৰাফিক ডিজাইনিঙৰ ক্ষেত্ৰত আমি বহুত ছফ্টৱেৰ ব্যৱহাৰ কৰা যায় বহুতো ছফ্টৱেৰ ব্যৱহাৰ কৰা যায় ইমেজ প্ৰচেছিঙৰ পিছত গ্ৰাফিক ডিজাইনিঙৰ ক্ষেত্ৰত তো গ্ৰাফিক ডিজাইনিঙৰ ক্ষেত্ৰতো আমি কি কৰোঁ মেট্ৰাইচেছ ইউজ কৰোঁ বহুত ক্ষেত্ৰত আমি এইখিনি এৱেৰনেছ তোমালোকৰ থকাটো খুব দৰকাৰ নেটৱৰ্ক আমি ভোডাফোনৰ চিম ইউজ কৰোঁ এয়াৰটেল ইউজ কৰোঁ তোমাৰ জিঅ' ইউজ কৰোঁ বা কোনোবা BSNL ইউজ কৰোঁ বিভিন্ন ধৰণৰ আমি নেটৱৰ্ক ইউজ কৰোঁ এতিয়া এখন চিটিৰ তোমাৰ নেটৱৰ্ক কানেক্টিভিটিখিনি কেনেকে তোমাৰ মেনেজ কৰিব লাগিব অতি ধুনীয়াকে বা এটা ফ্লুৱেণ্ট ৱেত বা এটা কোনো ধৰণৰ ডিষ্ট্ৰেকশ্যন নোহোৱাকে এটা প্ৰপাৰ ৱেত কেনেকে নেটৱৰ্ক তোমাৰ এনালাইচিছ কৰিব লাগিব বা কানেকশ্যনখিনি ক্ৰিয়েট কৰিব লাগিব তাৰ ক্ষেত্ৰত আমি মেট্ৰিক্স ইউজ কৰা যায় যিয়ে আমাক অতি ধুনীয়াকে নেটৱৰ্কখিনি আমাৰ ডিষ্ট্ৰিবিউট কৰাত বা ইউজ কৰাৰ ক্ষেত্ৰত ধুনীয়াকে আমাক সহায় কৰে আজিকালি মডাৰ্ণ AI চিষ্টেম হ'ল ৰবটিক্স আহি আছে ৰবট ইউজ কৰোঁ বিভিন্ন ধৰণৰ ৰবট ইউজ কৰা যায় চ' সৰু বৰ আমি ৰবট ইউজ কৰোঁ চ' ৰবটিক্সৰ ক্ষেত্ৰতো ইনফেক্ট মেট্ৰাইচেছ ইউজ হয় ক'ত নহয় চোৱা সকলো ক্ষেত্ৰতে মেট্ৰাইচেছ ইউজ হয় ইকনমিক্স ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট পাৰ্ট অফ আৱাৰ হিউমেন লাইফ ইকনমিক্স আমি জানিবই লাগিব কাৰণ টকা পইচা হিচাপ নোহোৱাকে আমি কোনো ধৰণৰ কাম নহয় চ' ইকনমিক্সৰ ক্ষেত্ৰতো মেট্ৰিক্স ইউজ হয় বা কম্পিউটাৰ ভিজুৱেলাইজেশ্যন আমি যেনেকে তোমাৰ গেম খেলা এইটো বস্তু গেমিঙৰ কথা কোৱা হৈছে ফ্ৰী ফায়াৰ আজিকালি বহুতেতো খেলে কিন্তু এটা ক্লাছ 12 বাদ দিবা তোমালোকে যে এইবিলাক কাৰণ ছমাহ সময় আছে ছমাহত তোমালোকে এণ্টাৰটেইনমেণ্টৰ কাৰণে বহুত বস্তু পাবা বহুত আছে এতিয়া এণ্টাৰটেইনমেণ্ট প্লাছ তোমাৰ ৰিডিংটো দুটা কম্বাইন নকৰিবা both are separately কৰিব লাগিব ঠিক আছে পঢ়াৰ সময়ত পঢ়া এণ্টাৰটেইনমেণ্টৰ সময়ত এণ্টাৰটেইনমেণ্ট এই 7-8 মাহ যিখিনি সময় আছে ভালকে কৰিবা দেন তোমাৰ ৰিজাল্টৰ পাছত কি মানে তোমাৰ এণ্টাৰটেইনমেণ্টৰ কাৰণে বিভিন্ন ধৰণৰ চ'ৰ্চ আছে বা যিকোনো কৰিব পাৰে মানে তুমি চিনেমা চাব পাৰিবা যিকোনো ধৰণৰ কাম তুমি ভাল যিখিনি কাম আছে কৰিব পাৰিবা কিন্তু গেম চেমৰ ক্ষেত্ৰত বৰ্তমান অলপ আঁতৰি থকাটোৱে ভাল বাট আমি মই এইটো কাৰণে দেখাইছো যে কম্পিউটাৰ ভিজুৱেলাইজেশ্যনৰ ক্ষেত্ৰত তোমাৰ আমি ড্ৰাইভিঙৰ ক্ষেত্ৰত আজিকালি জানা যে তোমাৰ ড্ৰাইভাৰলেছ কি হৈছে কাৰ ওলাইছে কেনেকে তোমাৰ বস্তুখিনি অট'মেট চিষ্টেম কৰিব লাগিব AI ইউজ কৰি পেলাই কৰিব লাগিব তাৰ ক্ষেত্ৰত আমি মেট্ৰাইচেছ ইউজ কৰা যায় বিভিন্ন ক্ষেত্ৰত এইটো কেইটামান এক্সাম্পলহে মাত্ৰ তাৰপিছত এপ্লিকেশ্যন অফ মেট্ৰাইচেছ আমি ৰিয়েল লাইফ আৰু এটা কওঁ যেতিয়া আমি তোমাৰ এৰোপ্লেনৰ ক্ষেত্ৰত আমি চোৱা যে use the real life application in finance, science and manufacturing optimization to solve the linear system of equation এইটো বস্তু মই কম linear system of equation কেনেকে solve কৰা ক্ষেত্ৰত তাৰপিছত delta air use the linear programming আমি LPP পঢ়ো ন LPP ক্ষেত্ৰত based on the matrices computation to solve the flight
scheduling problem যে আমি এটা চোৱা এটা এয়াৰপৰ্টত তোমাৰ ফ্লাইট বিভিন্ন ধৰণৰ ফ্লাইট আহিব যে সিহঁতৰ টাইমিং বিলাক যাতে কোনো ধৰণৰ ক্লেশ নহয় এখন প্লেন এটাৰ কিমান ডিষ্টেন্সত থাকিব লাগিব কোনো ধৰণৰ প্লেনৰ যাতে ক্লেশ ৰেণ্ডিং নহয় বা সময় টাইম মেনেজমেণ্ট যাতে ধুনীয়াকৈ কৰিব পাৰি এই সকলোবোৰ ক্ষেত্ৰত মেট্ৰাইচিছ ইউজ কৰা যায় ইয়াৰকেও বহুত বেছি ইউজ আছে মেট্ৰাইচিছৰ বিভিন্ন ক্ষেত্ৰত চ' মই তোমালোকক আৰু এটা বস্তু ইম্পৰ্টেণ্ট দিওঁ ৰিয়েল লাইফ মই তোমালোকে এজ ইউজুৱেল যিটো পঢ়ি আহা সাপোজ আমি মেথছে কেনেকে ৰিয়েল লাইফ তোমাৰ প্ৰব্লেম এটা সলভ কৰে ভাবা এতিয়া তুমি ধৰি লোৱা এখন ফল মূলৰ দোকানলৈ গলা দোকানীজনে ধৰি লোৱা দোকানীজন অকমান স্মাৰ্ট জানে যে তুমি এজন মেথছৰ ষ্টুডেণ্ট বা তুমি মেথছ জানা তেওঁ কি কৰিলে তোমাক কথাবিলাক ডাইৰেক্টলি নকৈ তুমি ধৰি লোৱা কিনিব গৈছিলা কমলা কল আৰু আপেল তেওঁ কি কৰিলে তোমাক ক'লে যে তুমি যদি 2 কেজি কমলা কিনা 3 কেজি আপেল কিনা আৰু ধৰি লোৱা কলৰ কথা ক'লো মই কেজি হিচাপতে কৈ আছো কাৰণ বিভিন্ন ঠাইত কেজি হিচাপতে কয় সাপোজ মই ক'লো যে 3 কেজিয়ে সাপোজ ললা তুমি কল ললা কিছুমানে কেজি হিচাপতে বিক্ৰী কৰে ললা তুমি পে কৰিব লাগিব ধৰি লোৱা 400 টকা ক'লে নেক্সট সাপোজ তেওঁ ক'লে নহয় যদি আপুনি 4 কেজি কমলা লয় 2 কেজি আপেল লয় 1 কেজি তোমাৰ যদি কল যদি কেজি হিচাপত মানে বিক্ৰী কৰা যায় যদি লয় তেতিয়াহ'লে আপুনি পে কৰিব লাগিব ধৰি লোৱা 200 টকা মই জাষ্ট ফৰ এক্সাম্পল দিলো নেক্সট আৰু এটা তোমাৰ ইকুৱেশ্যন বনাই ক'লে যে নাই আপুনি যদি 5 কেজি কমলা লয় আৰু 5 কেজি কমলা লয় আৰু আপুনি ধৰি 3 কেজি ধৰি লোৱা আপেল লয় বা আপুনি কল যদি নলয়ও এইটো মই শূন্য দি দিলো মানে 0 into z নলয়ও তেতিয়া আপুনি পে কৰিব লাগিব 300 টকা তো তুমি এটা প্ৰব্লেমত পৰিলা এইটো চোৱাচোন এইটো কি হৈ গ'ল বাৰু 3 by তোমাৰ কি বস্তুটো ভালকে চোৱা তিনটা ভেৰিয়েবল আছে xyz এতিয়া ইয়াত xyz কি মই কি হইলো জানানে তোমাক মই ইয়াত মই ধৰিলো যে কমলাৰ দামটো x অৰেঞ্জৰ দামটো x এপলৰ দামটো y আৰু তোমাৰ ধৰিলো মই কলৰ দামটো বানানাৰ দামটো ধৰিলো মই কি z বুলি এতিয়া এইটো 3x3 মেট্ৰিক্স হলে আমি ক্লাছ 10 লৈকে পঢ়ি আহিছিলো বিভিন্ন ধৰণৰ মেথডছ টু সলভ দ্য সিস্টেম অফ ইকুৱেশ্যন বাট আমি হিয়াত 2 ভেৰিয়েবলৰ কাৰণেহে পঢ়িছিলো দুটা ভেৰিয়েবল আছিলে x আৰু y তে তিনটা ভেৰিয়েবল হলে আমি কি হৈ গ'ল কি হ'ব সমস্যাটো ডাঙৰ হৈ গ'ল তো তুমি তিনটা ভেৰিয়েবল ইমান সহজ ভাষাত তুমি সলভ কৰিব নোৱাৰিবা তেনে ক্ষেত্ৰত আমি মেট্ৰাইচিছ ইউজ কৰিম মেট্ৰিক্সে কেনেকে মেট্ৰিক্সৰ পৰা ডিটাৰমিনেন্ট আমি যেতিয়া কোৰ্সটো পঢ়াম সেই বস্তুখিনি তোমালোকে গম পাবা মেট্ৰাইচিছৰ পৰা আমি ডিটাৰমিনেন্টত যাম ডিটাৰমিনেন্টৰ পৰা আমি কেনেকে গৈ তোমাৰ এডজইন উলিয়াম এডজইনৰ থ্ৰুদি আমি উলিয়াম এই বস্তুখিনি আজি আমি কোৰ্সত আমাৰ যিখিনি কোৰ্স আছে যেতিয়া আমাৰ অনলাইন বেটছে হওক যিখিনি বস্তু আমাৰ ইয়াত আছে আমাৰ যিখিনি আমাৰ তোমাৰ অফলাইন বেটছে হওক অফলাইন বেটছত আমি যিখিনি আমি ক্লাছ ষ্টাৰ্ট কৰিছো বা আমাৰ অনলাইন বেটছতে হওক ইয়াততো গোটেই ডিটেইলছখিনি আমাৰ পঢ়োৱা যাবই ইন ডিটেইলছত বাট মই তোমালোকক আজি এটা সিস্টেম ইয়াক লৈ পেলাই মই এই সিস্টেমটো লৈছো শৰ্ট মানে বুজাবৰ কাৰণে যে ইউজিং মেট্ৰাইচিছ আমি কেনেকে বস্তুখিনি সমাধান কৰো প্ৰেক্টিকেল প্ৰব্লেম এটা সমাধান কৰি কেনেকে আমি তোমাৰ আনসাৰখিনি ক'বলৈ সক্ষম হ'ম সেই বস্তুখিনি দেখাম এডজইন আমি শৰ্টকাটত উলিয়াম ডিটাৰমিনেন্ট আমি শৰ্টকাটত উলিয়াম 1 by 1 কৰি যাম তোমালোকে খালি ভালদৰে চাই যোৱা এতিয়া তোমালোকে চোৱা মই যিটো তোমালোকক এক্সাম্পল দিলো যে আমি ৰিয়েল লাইফ এপ্লিকেশ্যন যিটো কথা মই ক'লো যে আমাক ধৰি লোৱা এনেকুৱা এটা কণ্ডিশ্যন সৃষ্টি হৈ গ'ল কেনেকে সমাধান কৰিব লাগে এতিয়া তুমি আকৌ বেপাৰীজনক গৈ পেলাই জানো এক্স ৱাই ছাৰ মই যদি এনেকুৱা কোৱা যে বেপাৰীজনক যদি কোৱা যে এক্সৰ ভেলু আমি এইটো পালো ৱাই ভেলু এইটো পালো জেডৰ ভেলু এইটো পালো তেনেকেতো জানো বেপাৰীজনে গম পাব এক্স ৱাই জেড মানে কি আছিল নাই তুমি ক'ব লাগিব যে আপেলৰ দাম ইমান কমলাৰ দাম ইমান আৰু আমি পালো যে তোমাৰ কলৰ দাম ইমান সেইটো বস্তু ক'ব লাগিব মানে আমি ৰিয়েল লাইফ প্ৰব্লেম এটাক মেথমেটিকেল মডেলিং কৰিলো মডেলিং কৰি এটা মডেল বনাই তাক আমি সমাধান কৰিলো সমাধান কৰি পেলাই এটা উত্তৰটো আমি আকৌ ৰিয়েল লাইফত আহি তাক তোমাক মানে ৰিয়েল লাইফত আমি এপ্লাই কৰিলো সেইটোৱে হৈছে মেথছৰ কাম ঠিক আছে এটা তোমাৰ কমপ্লেক্স সিচুৱেশ্যন এটাক যাতে তোমাক ইজি কৰি দিব পাৰো তাৰ আমাৰ বেসিক বস্তুখিনি আমি চাব বিচাৰিছো এই ধৰণৰ কুৱেশ্যনকে আমি মেট্ৰিক্স পঢ়ি আছো একদম লাষ্টত গৈ আমি মেট্ৰাইচিছ পঢ়ি বিভিন্ন ধৰণৰ টাইপছ আমাৰ কোৰ্সত গোটেই ডিসকাস কৰাই যাব অলৰেডি আমি বস্তুখিনি আৰম্ভ কৰিলে তোমালোকে গম পাবাই যে
এইখিনি বস্তুৰ পাছত আমি ডিটাৰমিনেন্টছ পঢ়িম, ডিটাৰমিনেন্টছ কেনেকে উলিয়াই, মাইনাৰ্ছ পঢ়িম, কোফেক্টৰ্ছ পঢ়িম, এডজইন পঢ়িম, ইনভাৰ্স পঢ়িম, এই সকলোবোৰ বস্তু আমি মেট্ৰিক্সত পঢ়িম। আমি বহুত ধৰণৰ প্ৰপাৰ্টিজ পঢ়িব লগা আছে। ইনফেক্ট JEE কুৱেশ্যন কিছুমানো আহিছে, সেই বস্তুবিলাকো তোমালোকক দেখাব লগা আছে। মই 1 by 1 এইখিনি বস্তু দেখাই যাম। এইটোৰ পিছত নেক্সট ভিডিঅ' আহিব, JEE কুৱেশ্যন বা CEE কুৱেশ্যন মেট্ৰিক্সৰ ওপৰত কিনো আহে, কি প্ৰপাৰ্টিজটো আহে, সকলো বস্তু ডিছকাছ কৰিম। এতিয়া এই মেইন বস্তুটো চোৱা, আমি এই ইকুৱেশ্যন বিলাকক আমি ফাৰ্ষ্ট আমি মেট্ৰিক্স ফৰ্মত লিখিব পাৰিম। ইন মেট্ৰিক্স ফৰ্ম মই কেনেকে লিখিম জানানে? মেট্ৰিক্স ফৰ্মত মই AX ইকুৱেল টু B আকাৰত লিখিব ট্ৰাই কৰিম, বা কেপিটেল বিও দিব পাৰা, স্মল বিও দিব পাৰা। ইয়াত A মানে কি হ'ব জানানে? মেট্ৰিক্স এটা হ'ব, ইয়াত কি থাকিব, বেলেগ একো নাই, ইয়াৰ কোএফিচিয়েন্ট বিলাক, ইয়াৰ কোএফিচিয়েন্ট একো নাই, মানে কি আছে, 1 1 1 1 1 2 1 2 1 1। এই মেট্ৰিক্সটো এনেকুৱা হ'ল। X মেট্ৰিক্সটো হ'ব কি জানানে? ইয়াৰ ভেৰিয়েবল কেইটা কি আছিল, X Y আৰু Z, আৰু এইফালে ইকুৱেল সমান চিনৰ সিফালে যিটো সোঁহাতে থকাখিনি কি আছিলে, 9 আছে, 11 আছে, 10 আছে। এইটো হৈ গ'ল তোমাৰ B মেট্ৰিক্স। চ' AX ইকুৱেল টু B। এতিয়া ফাৰ্ষ্ট তোমালোকে কি কৰিব লাগিব জানানে? আমি পঢ়িম, আমি সকলো ডিছকাছ কৰিমেই, কিন্তু এতিয়া মই তোমালোকক ইন ডিটেইলছত নাযাওঁ যে আমি কেনেকে উলিয়াব, তোমালোকক মাইনৰ্ছ এইখিনি উলিয়াম। মই তোমালোকক আজি শ্বৰ্টকাটটোহে দেখাম। আৰু এই শ্বৰ্টকাটটো তোমালোকে যেতিয়া এন্ট্ৰেন্স দিবলৈ যাবা, আফটাৰ 12 যিকোনো এন্ট্ৰেন্স দিব যাবা, তাত সময়ৰ কাৰণে তোমালোকে কি কৰিব লাগিব, এই শ্বৰ্টকাট ট্ৰিক এডজইনৰ ক্ষেত্ৰত বা ডিটাৰমিনেন্টৰ ক্ষেত্ৰত উলিয়াব লাগিব। তো ফাৰ্ষ্ট ইয়াৰ ডিটাৰমিনেন্টটো কেনেকে উলিয়াই, পৰীক্ষাত তোমালোকে এইটো ইউজ নকৰিবা। পৰীক্ষাত কি কৰিব লাগে আমি কোৰ্চত ডিছকাছ কৰিম, বোৰ্ডৰ কাৰণে কি কৰিব লাগে আমি ডিছকাছ কৰিম, আমাৰ কোৰ্চত সকলো ডিছকাছ কৰিম, অনলাইন অফলাইনত। বাট আমি ইয়াত এন্ট্ৰেন্সৰ কাৰণে কি কৰিব লাগে, শ্বৰ্টকাটটো মই এইটো ক'ব বিচাৰিছো। কি কৰিবা জানানে? যিটো দিয়া হৈ আছে এইটো লিখি লোৱা, মেট্ৰিক্সটো 1 1 1 1 2 1 2 1 1 লিখি ললা। লিখাৰ পাছত কি কৰিবা, এই সোঁহাতে যিকেইটা এলিমেন্ট আছে, সোঁহাতে থকা এলিমেন্ট কেইটা ইয়াত লিখা। তাৰপিছত এই বাওঁহাতে থকা এইকেইটা এলিমেন্ট, মানে ওপৰটো আৰু তলৰটো, ওপৰটো আৰু তলৰটো, ওপৰটো আৰু তলৰটো 1 1 ইয়াত লিখা। লিখি পেলাই তোমালোকে এনেকে কাৰ্চিন মিলাব ট্ৰাই কৰা, এনেকুৱা হ'ব। তাৰ পাছত যদি মই চাওঁ, এইটো মিলালে এনেকুৱা হ'বনে? তিনিটা আহিব। চ' জাষ্ট মাল্টিপ্লাই কৰা। কি কৰিবা, তোমাৰ ফাৰ্ষ্ট এইকেইটা মাল্টিপ্লাই কৰিবা, মাল্টিপ্লাই কৰি যোগ কৰিবা। 1 ৰ লগত 3বাৰ মাল্টিপ্লাই কৰিলে 1 আহিলে, প্লাছ 1 ৰ লগত 2 ৰ লগত 1 তিনিটা মাল্টিপ্লাই কৰিলে 2 আহিলে, প্লাছ 1 1 2 তিনিটা মাল্টিপ্লাই কৰিলে 2 আহিলে। এতিয়া হ'ল মাজত মাইনাছ। তাৰপিছত আহিলে 1 ৰ লগত 1 1 তিনিবাৰ মাল্টিপ্লাই কৰিলে 1 হ'ল, 2 ৰ লগত 1 মাল্টিপ্লাই কৰিলে কিমান হ'ব, তোমাৰ 4 হৈ গ'ল, প্লাছ তোমাৰ কি হৈ গ'ল 1, এইটো কিমান আছিলে 1 1 মাল্টিপ্লাই কৰিলে 1 হৈ গ'ল। তাৰমানে কিমান পালা তুমি ইয়াত 5 মাইনাছ এইটো কি পাই গ'লা 6, অৰ্থাৎ কি পালা -1 নট ইকুৱেল টু 0। চ' ডিটাৰমিনেন্ট পাই গ'লা -1 নট ইকুৱেল টু 0। এতিয়া আমি যিটো মেট্ৰিক্স মেথড ইউজ কৰিম সলভ কৰিবৰ ক্ষেত্ৰত, তাৰ কাৰণে কি হ'ব লাগিব, সদায় মনত ৰাখিবা, আমি ডিছকাছো কৰিম ইন ডিটেইলছত, যে ডিটাৰমিনেন্ট অফ A নট ইকুৱেল টু 0। দিছ দ্য শ্বৰ্টকাট মেথড টু ফাইণ্ড দ্য ডিটাৰমিনেন্ট। ইমান এক্সপানশ্যন কৰি থকা প্ৰয়োজন নাই, কেনেকে শ্বৰ্টকাট আমি কৰিব পাৰো ইন ফৰ এন্ট্ৰেন্স পাৰ্পছৰ কাৰণে দেই। ডিটাৰমিনেন্টটো আমি উলিয়ালো। আৰু তোমাৰ হেৰিয়ৰ ক্ষেত্ৰতো কৰিব পাৰিবা, যদি তুমি আমাৰ MCQ হয়, MCQ ক্ষেত্ৰতো কৰিব পাৰিবা, কাৰণ তাক আমি আনচাৰটো লাগে যিহেতু। উলিয়ালা, আমি কি পালো চোৱা, AX ইকুৱেল টু আমি B পাই আছিলো। ডিটাৰমিনেন্ট আমি তোমালোকে পঢ়িবাগে যে A ইনভাৰ্স মানে কি হয় জানানে, এডজইন অফ A ডিভাইডেড বাই ডিটাৰমিনেন্ট অফ A, ফৰ্মুলা পাবা। কিন্তু এটা কথা মনত ৰাখা, ডিটাৰমিনেন্ট অফ A যদি কেনেবাকে 0 হৈ গ'ল, তেতিয়াহ'লে জানো A ইনভাৰ্স ওলাব? কেতিয়াও নোলায়। সেইকাৰণে আমি ফাৰ্ষ্ট ডিটাৰমিনেন্টটো চেক কৰিছো যে ডিটাৰমিনেন্ট অফ A টো 0 ওলাইছে নেকি, নাই ওলোৱা, -1 ওলাইছে, অৰ্থাৎ A ইনভাৰ্সটো এক্সিষ্ট কৰিব। মই বোথ সাইড কি কৰিম জানানে, A ইনভাৰ্স দি মাল্টিপ্লাই কৰিম। A ইনভাৰ্স কি হয়, ইনভাৰ্স অফ A মেট্ৰিক্স, আমি A ইনভাৰ্স দি মাল্টিপ্লাই কৰিম। তোমালোকে পাবাগৈ যে A ইনভাৰ্সৰ লগত মই পঢ়াম, A মাল্টিপ্লাই কৰিলে আইডেন্টিটি পাম। আমি কেৱল সেইটো কাৰণে কওঁ যে বৰ্ডত ফ'কাছ নকৰো, এন্ট্ৰেন্সৰ বহুত বস্তু আমি ডিছকাছ কৰা যায়, চ' এইটো চাবা। So A লগত A ইনভাৰ্স মাল্টিপ্লাই কৰিলে আইডেন্টিটি মেট্ৰিক্স হয়, আইডেন্টিটি ইনটু X ইকুৱেল টু A ইনভাৰ্স ইনটু B, A ইনভাৰ্স B। এতিয়া আইডেন্টিটি আইডেন্টিটি মেট্ৰিক্স কি হয় আমি ডিছকাছ কৰিম, আমি সকলো ডিছকাছ কৰিম। আইডেন্টিটিৰ লগত X মাল্টিপ্লাই কৰিলে, মনত ৰাখিবা আইডেন্টিটি মেট্ৰিক্সৰ লগত X মানেও এটা মেট্ৰিক্স হয়। কি মেট্ৰিক্স, এনেকে তোমাৰ সদায় মনত ৰাখিবা, এনেকে থিয়কে থাকিলে তোমাৰ কি হয়, সি তোমাৰ হৈ গ'ল, ইয়াত চোৱাচোন এইটো কিমান হৈছে,
এইটো হৈছে তোমাৰ এটা ৰ দুটা ৰ তিনটা ৰ কলম কি হয় চাবা ৰ তিনটা আছে আৰু কলেজৰ হয়তো কিছুমান বস্তু পঢ়াইছো ৰ তিনটা কলম এটা তো এইটো কি হৈছে তোমাৰ এইটো কি আছে ৰ তিনটা আৰু কলম এটা এইটো হৈছে কলম মেট্ৰিক্স ঠিক আছে কলম এটা আছে ৰ তিনটা আছে সো এইটো কলম মেট্ৰিক্স তাৰপিছত এইটো কি হৈ যাব x ইকুৱেল টু a ইনভাৰ্স b এতিয়া আমাৰ কাম হল a ইনভাৰ্স হল আৰু a ইনভাৰ্সৰ কাৰণে ফৰ্মুলা কি হয় a ইনভাৰ্সৰ কাৰণে ফৰ্মুলা হয় স্যাৰ যে adjoint of a by determinant of a determinant of a তুমি উলিয়াই থৈছা determinant of a উলিয়াই থৈছা এতিয়া জাস্ট আমি কি উলিয়াব লাগে adjoint উলিয়াব লাগে এতিয়া এই adjoint টো উলিয়াবৰ ক্ষেত্ৰত adjoint of a উলিয়াবৰ ক্ষেত্ৰত আমি প্ৰথমতে জানিব লাগে আমাৰ কিতাপত দিয়া মতে মাইনাৰ্স তাৰপিছত উলিয়াব লাগে কোফেক্টৰ তাৰপিছত উলিয়াব লাগে আমি কোফেক্টৰ মেট্ৰিক্সৰ ট্ৰান্সপোজ যেতিয়া লম আমি a ইনভাৰ্স চাম এইখিনি বোৰ্ডৰ কাৰণে ডিসকাস কৰিম কিন্তু এন্ট্ৰেন্সৰ কাৰণে কি কৰিব লাগে adjoint কেনেকৈ উলিয়াই সেই বস্তুখিনি মই তোমালোকক দেখাই আছো ভালকে তোমালোকে চাইছো সো মই তোমালোকক এতিয়া দেখাও যে adjoint কেনেকৈ উলিয়াই তো সিম্পল মই যদি এটা মেট্ৰিক্স লৈ আছো মই ইন জেনাৰেল দেখাব গৈ আছো a নামৰ শৰ্টকাট টিকটো দে এনেতো আমি তোমাৰ ডিটাৰমিনেন্ট আমি কেনেকৈ উলিয়াম মাইনাৰ্স কোফেক্টৰ এইবিলাক উলিয়াম আমি কোৰ্সৰ কাৰণে শিকিম এন্ট্ৰেন্সৰ কাৰণে ন কি তোমালোকৰ শৰ্টকাটটো যদি এমসিকিউ হয় তাতো তোমালোকৰ লাগিব কেনেকৈ কৰিবা a ইকুৱেল টু সাপোজ এটো আমাৰ যোনখিনি তোমাৰ উত্তৰণ মেথছত আছে তাৰ কাৰণে এইখিনি বস্তু লাগিব এন্ট্ৰেন্সৰ কাৰণে প্ৰিপেয়াৰ কৰি যোনে আছে a b c d d e f GH এটা মেট্ৰিক্স 3x3 মেট্ৰিক্স দেই সাপোজ আমাৰ এটা 3x3 মেট্ৰিক্স আছে এতিয়া তুমি adjoint উলিয়াবৰ ক্ষেত্ৰত কি কৰিবা সাপোজ adjoint উলিয়াবৰ ক্ষেত্ৰত উলিয়াব লাগে তুমি এটা মেট্ৰিক্স তুমি এনেকৈ বনাব ট্ৰাই কৰিবা কেনেকুৱা জানানে কি কৰিবা জানা এই মিডলটো পা ধৰিবা ই আৰু তললৈ আহিবা ই এইচ বি কি হৈ যাব মই যদি তললৈ আহো ওপৰলৈ যাওঁ আকৌ এনেকৈ ঘূৰিম দেই কি হৈ যাব ই তাৰপিছত তুমি যাবা লেফ্টলৈ চি সৰি লেফ্টলৈ গ'লে তুমি আকৌ সেই মাজৰ পৰা আৰম্ভ কৰিবা তোমাৰ কি হৈ যাব এইটো মাজৰ পৰা আৰম্ভ কৰিলে মাজত কি আছে তোমাৰ এফ আছে নহয় জানো সো কি হ'ব এফ তাৰপিছত চি সৰি এফৰ পিছলৈ তললৈ আই এফৰ পিছত হৈ গ'ল আই তাৰপিছত চি হৈ গ'ল তাৰপিছত আকৌ হৈ গ'ল কি হৈ গ'ল এফ ঘূৰিব কি দেই কেনেকৈ চোৱা এফৰ পিছত আই পিছত চি পিছত আকৌ কি হৈ গ'ল এফ তাৰপিছত তুমি যাবা তোমাৰ কোনফালে সোঁহাতে অৰ্থাৎ ডিৰ পৰা জিলে ডিৰ পৰা তুমি যাবা জিলে জিৰ পৰা যাবা তুমি কলে এলে এৰ পৰা আকৌ কলে ঘূৰি আহিবা তুমি ডিলে আকৌ ৰিপিট কৰিবা এই প্ৰথম লাইনটো প্ৰথম যিটো লাইন লিখিছিলা যে ই এইচ আছিলে তাৰপিছত আছিলে বি আৰু ই এনেকুৱা এটা মেট্ৰিক্স পালা মেট্ৰিক্সটো পালা পোৱাৰ পিছত কি কৰিবা জানানে তুমি ইয়াত adjoint উলিয়াব লাগে তো adjoint of a উলিয়াব লাগে adjoint যদি a উলিয়াব লাগে তুমি সিম্পল কৰিবা কি মাল্টিপ্লাই কৰিবা কেনেকে a কিটা মাল্টিপ্লাই কৰি তুমি লিখিবা মানে কি লিখিবা তোমাৰ ই লগত i মাল্টিপ্লাই কৰিবা মাইনাস তুমি কি লিখিবা তোমাৰ h ৰ লগত f মাল্টিপ্লাই কৰি যিটো ভ্যালু হ'ব লিখিবা তাৰপিছত ইয়াত তেনেকে এইটো মাল্টিপ্লাই কৰিবা h ৰ লগত c মাইনাস i লগত b তাৰপিছত তুমি কি লিখিবা b লগত f মাইনাস c লগত e এনেকে আমি ইয়াতো কন্টিনিউ কৰিম এতিয়া আমাক যিটো মেট্ৰিক্স দিছিলে আমি মেট্ৰিক্সটো কি পাইছিলো আমি মেট্ৰিক্সটো পাইছিলো 1 1 1 1 2 1 2 1 1 কি পাইছিলো আমি 1 1 1 1 2 1 2 1 1 এটো আছিলে তো ইয়াৰ ক্ষেত্ৰত সাপোজ মেট্ৰিক্স তোমাৰ বি মই এন্ট্ৰেন্স পাৰপজৰ ক্ষেত্ৰত কৈ আছো উলিয়াব লাগে কি কৰিবা সদায় মাজৰ পৰা লবা 2 তাৰপিছত আহিলো মই কলে 1 তাৰপিছত মই কলে গলো 1 তাৰপিছত আকৌ ঘূৰি আহিছো 2 লে তাৰপিছত মই বাও হাতে তোমাৰ সোঁহাতে যাম দেই সোঁহাতে গলে মাজত কি আছে 1 তলত কি আছে 1 ইয়াতো 1 এটো 1 এ বেলেগ একো নাই তাৰপিছত কি আছে তোমাৰ কি আছে আমি যাম তোমাৰ এতিয়া তোমাৰ লেফ্ট সাইডে 1 আছে তাৰপিছত 2 আছে তাৰপিছত আকৌ 1 আছে আকৌ কি আছে তোমাৰ 1 আছে ঘূৰি পকি এনেকে আকৌ ঘূৰি আছে দেই সো প্ৰথম লাইনটো ৰিপিট কৰা 1 1 1 2 এতিয়া সিম্পল তুমি ইয়াক মাল্টিপ্লাই কৰি পেলাই লিখিবা তে adjoint of a কি হ'ব ইয়াত ক্যাপিটাল লিখা যায় adjoint of a তুমি কি পাবা adjoint of a তুমি কি পাবা চোৱা কি পাবা adjoint of a ক্ষেত্ৰত মাল্টিপ্লাই 2 into 1 2 into 1 minus 1 ন 1 হৈ গ'ল তাৰপিছত এটো কি হৈ গ'ল 0 1 লগত 1 মাল্টিপ্লাই কৰিলে 0 হৈ যাব 1 minus 2 কিমান হ'ব minus 1 তাৰপিছত এটো মাল্টিপ্লাই কৰা কিমান হ'ব 2 minus 1 মানে 1 লগত 2 মাল্টিপ্লাই কৰিছো minus 1 কিমান হ'ব 1 1 লগত 1 মাল্টিপ্লাই কৰা কিমান হ'ব 1 তাৰপিছত মানে এনেকুৱা 1 into 1 minus 2 into 1 দে দেখাই দিছো আৰু এটো কি হ'ব এটো হৈ যাব 0 তাৰপিছত আকৌ ক্ৰস মাল্টিপ্লাই কৰা এটো কি হৈ যাব minus 1
এইটো কি হৈ যাব তোমাৰ এইটো কৰিলে কিমান হ'ব 1 আৰু এইটো কৰিলে কিমান হ'ব 1 তো ভালকে লিখিব গ'লে কি পালো মই 1 0 minus 1 1 তাৰপিছত এইটো কি হৈ গ'ল minus 1 আছে নে 0 তাৰপিছত minus 1 1 1 এনেকুৱা আমি কি পালো তোমাৰ adjoint পাবলৈ সক্ষম হলো ঠিক আছে আমি adjoint of a ধুনীয়াকে পাই গলো এতিয়া adjoint of a তুমি পালা adjoint of a পোৱাৰ পাছত আমি কি উলিয়াব লাগিব তোমাৰ determinant of a উলিয়াব লাগিব adjoint of a পোৱাৰ পাছত আমি determinant of a উলিয়াব লাগিব 1 minute ক্যালকুলেশন মিছ হৈছে নেকি 1 into 1 minus এটো ভুল হৈছে দেই 1 ৰ লগত 1 মাল্টিপ্লাই কৰা minus 2 নেটো 4 হ'ব minus 3 হ'ব এটো minus 3 হ'ব কাৰণ 1 into 1 minus 2 into 2 কিমান হ'ব 1 minus 4 অৰ্থাৎ minus 3 পাম হৈছে সো আমি পাই গলো adjoint of a এতিয়া আমি কি উলিয়াব লাগে a inverse মানে আমি শর্টকাট চোৱা কিমান কম সময়ত আমি adjoint উলিয়াব নহলে আমি মাইনাস উলিয়াই থাকা কোফেক্টৰ তাৰ পিছত আকৌ তাৰ ট্ৰান্সপোজ বহুত সময় লাগি যায় তো কি হয় adjoint of a divided by determinant of a তো determinant of a তুমি -1 পাই থৈছা তাৰ পাছত a matrix টো কি পালা 1 0 -1 1 -1 0 তাৰপিছত কি পালা তুমি -3 1 1 পালো simple -1 দি মাল্টিপ্লাই কৰি দিবা matrix multiplication element দি গম পাবা কি হ'ব তোমাৰ matrix টো কি পাবা -1 0 1 সলনি হৈ যাব -1 1 0 3 -1 -1 পাই গলো a inverse হৈ গল আমি কি পাই আছিলো যে x equal to a inverse b তুমি a inverse পালা a inverse কি পালা তুমি -1 0 1 -1 1 0 3 3 তাৰপিছত -1 -1 ইয়াৰ লগত যেটো b matrix আছিলে b matrix টো কি আছিলে তোমাৰ 9 আছিলে b matrix টো কি আছিলে আমাৰ চোৱা b matrix আমি কি পাইছো 9 11 আৰু 10 হয় নহয় কেনেকুৱা কি পাইছিলো আমি দুটা শর্টকাট টি শিকি আছো দেই 9 11 আৰু 10 এইবিলাক আমাৰ কেৱল বোৰ্ডতে আমি নহয় আমি এন্ট্রান্সৰ ক্ষেত্ৰত লাগিব কাৰণ এখিনি বস্তু আমি ইউজ কৰিব লাগিব যত আমি তোমাৰ কম সময় উলিয়াব লাগে তাত তুমি দীঘলীয়া প্ৰসেস কৰি থাকিলে নহয় আমি যেই কোৱেশ্চন দেখাম লাগিলে আমি চাবা তো ম্যাট্ৰিক্স মাল্টিপ্লাই সদায় মন ৰাখিবা সদায় কি হয় উল্টা মই পঢ়াম এল শেপত হয় উল্টা এনেকুৱা এল শেপত হয় কি হয় জানানে মই যদি সিম্পল দেখাও তোমাক সিম্পল সাপোজ মই দেখা বিচাৰিছো a b c d এফালে যদি লৈছো মই x y z w ম্যাট্ৰিক্স কেনেকৈ মাল্টিপ্লাই কৰে মন ৰাখিবা কোন যেতিয়া কৰে মই শিকাম তোমালোকক উল্টাকে এল শেপত a লগত x ax প্লাস b লগত y মানে ফার্স্ট এটো এটা এই পথালিকে থাকা কিটা এটো হৈছে তোমাৰ ৰো আৰু দীঘলীয়াকে থাকা কিটা তোমাৰ কি হ'ব কলম a b লগত x b লগত z দেই b লগত z মানে ফার্স্ট ৰো ফার্স্ট কলম ফার্স্ট ৰো সেকেন্ড কলম তাৰপিছত কি কৰিব লাগিব তুমি সেকেন্ড ৰো তোমাৰ ফার্স্ট কলম আৰু সেকেন্ড ৰো সেকেন্ড কলম মাল্টিপ্লাই কৰিবা তাৰপিছত কি কৰিবা তুমি b লগত আহিব তোমাৰ y সৰি এটো হৈ গল ন a লগত হৈ যাব y b লগত হৈ যাব w ঠিক সেইদৰে c লগত x প্লাস d লগত z তাৰ পিছত হৈ যাব c লগত y তাৰপিছত হৈ যাব d লগত w এটো হৈছে ম্যাট্ৰিক্স মাল্টিপ্লিকেশন আমি ইন ডিটেইলস যেটা চ্যাপ্টাৰ ডিসকাস কৰি গম পাবা বাট মই তোমালোকক অলপ শর্টকাট টো দেখাই আছো গম পাবা ইয়াৰ ক্ষেত্ৰত মাল্টিপ্লাই কৰিলে কি হ'ব ইয়াৰ ক্ষেত্ৰত তোমাৰ কি আছে তোমাৰ কলম ইয়াৰ ক্ষেত্ৰত তোমাৰ কলম এটাই আছে ৰো তিনটা আছে সিম্পল মাল্টিপ্লাই কৰা কি হ'ব জানানে এনেকুৱা হ'ব চোৱা -1 লগত 9 মাল্টিপ্লাই কৰিলে -9 0 লগত 11 মাল্টিপ্লাই কৰিলে 0 1 লগত 10 মাল্টিপ্লাই কৰিলে 10 বাকি বিলাক নাই এটো হৈছে 3/3 ম্যাট্ৰিক্স এটো হৈছে তোমাৰ 3/1 ম্যাট্ৰিক্স সদায় মন ৰাখিবা এই ইয়াৰ যেটো তোমাৰ কলম আছে এটো হৈছে ৰো ইহন দুটা ক্যান্সেল হৈ ইয়াৰ আউটপুট টো কি হ'ব জানানে সদায় 3/1 ম্যাট্ৰিক্স সদায় 3/1 মানে যদি এটা যদি m into n হৈছে আনটো n into যদি p হৈছে ইহত দুটা ক্যান্সেল হৈ তাৰ মাল্টিপ্লিকেশনৰ m into p হ'ব মই কোৰ্সত ডিটেইলছত দেখাম এটো চাবা নেক্সট -1 লগত 9 মাল্টিপ্লাই কৰিলে -9 1 লগত 11 মাল্টিপ্লাই কৰিলে 11 প্লাস 0 তাৰ পিছত হৈ গল এটো 27 -11 -10 তো আউটপুট টো কি পালা তুমি গৈ পেলাই 1 তাৰ পিছত 2 11 10 21 হৈ গল তাৰ পৰা 27 পৰা গুছি গলে কি পাই গলা তুমি 6 অৰ্থাৎ তো x ম্যাট্ৰিক্স আছিল এটো কি আছিল xyz ইকুয়াল তুমি কি পালা 1 2 6 পাই গলা অৰ্থাৎ x ৰ ভ্যালু 1 y ভ্যালু 2 কম্পেয়াৰ কৰি যা
জেডৰ ভেলু তুমি 6 পাবলৈ সক্ষম হলা চোৱা কিমান ধুনীয়াকে শৰ্টকাট ট্ৰিক ইউজ কৰি পেলাই আমি এক শৰ্টকাট ট্ৰিক ইউজ কৰি পেলাই আমি কি কৰিলো এডজইন উলিয়ালো ডিটাৰমিনেন্ট উলিয়ালো আৰু এইটো সলভ কৰিলো এইখিনি আমাৰ এন্ট্ৰেন্সত লাগিব এতিয়া আমি কোৰ্সত ডিটেইলছত কেনেকেনো পৰীক্ষাৰ কাৰণে এডজইন উলিয়াম পৰীক্ষাৰ কাৰণে বস্তুখিনি কৰাম আমাৰ যিখিনি বস্তু আছে আমাৰ অফলাইনতে হওক বা অনলাইনতে হওক এই বস্তুখিনি আমি দেখুৱা যাব আৰু ক্লাছ বাইটো সোনকালে ষ্টাৰ্ট হৈছে বাৰু তো তোমালোকে এই বস্তুখিনি চাবা থ্যাংক ইউ ভেৰি মাচ